LPUPৰ 5550টা পদৰ সেকেন্ড ফেজৰ থাৰ্ড লিষ্টৰ ভেৰিফিকেশন চলি থকা সময়ছতে একাংশ প্ৰাৰ্থী যিসকলৰ নেকি নাম সেকেন্ড ফেজৰ থাৰ্ড লিষ্টত তেওঁলোকৰ নাম নাই মানে হিসকল প্ৰাৰ্থী ইতিমধ্যে DW গৈ আছে তেওঁলোকে কিছুমান কাৰণ দেখাইছে কিয় মোৰ নামটো অহা নাই সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে DW গৈ আছে তেওঁলোকে আৰু তেওঁলোকে কয় যে মোৰ নম্বৰটো বহুত বেছি আছিল যে মোৰ ভেৰিফিকেশনৰ নাম কিয় নাহিলে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতৰ মনত আহিছে আৰু সেই সকলে গৈছে খবৰ লৈছে মানে কি কাৰণে মোৰ নামটো অহা নাই ফৰ নিযুক্তি সমূহতো কিছুমান প্ৰাৰ্থীক মতা নাছিলে যিসকল প্ৰাৰ্থীৰ নাম ইতিমধ্যে মেৰিট লিষ্টত নাছিলে তেওঁলোকৰ মনত এটা ভয় থাকে যে মই এবাৰ যদি ভেৰিফিকেশন নাযাও মোক যদি নেমাৰ তেতিয়া হলে মোৰ মেৰিট লিষ্টত নাম নুঠিব পাৰে এনেকুৱা কিছুমান তেওঁলোকৰ ভয় আছে মানে কি এটা চাকৰিৰ কাৰণেটো প্ৰত্যেকৰে এটা চিন্তা হৈ থাকে যে মোক ভেৰিফিকেশন মাতিব মই চাকৰিটো পাম এবাৰ মানে এনেকুৱা ধৰণৰ তেওঁলোকৰ মনত চিন্তা কিছন আহি থাকে যে পাম নে নেপাম বহুতৰ ফলৰ পৰা মোলে ফোন আহে মানে বিভিন্ন জায়গাৰ পৰা ফোন আহে যে কি হ'ব মোৰ ইমান মাৰ্ক আছে মই মেৰিট লিষ্টত মাব পাৰিম নে এনেকুৱা ধৰণৰ প্ৰশ্ন কিছন বহুতৰ মনত আহি থাকে তে সেই প্ৰাৰ্থীসকলে কিছুমান প্ৰশ্ন উত্থাপন কৰে যিখিনি প্ৰশ্ন নেকি DW হয়তো সুধিব নোৱাৰে তেওঁলোকে মুখ খুদে কথাবিলাক মই যিমান পাৰো তেওঁলোকক গোটেই প্ৰবলেমখিনি সলভ কৰিবলৈ চেষ্টা কৰোঁ মানে কি সমস্যা আছে সেই সম্পৰ্কত সুধো আৰু তেওঁলোকে জনাই কথাবিলাক আৰু কমেন্টতো বহুতেই লিখে আৰু সেই কমেন্টখিনি লৈ মই ভিডিঅ' প্ৰস্তুত কৰোঁ এই কথা হ'ল যে DW যিখন ইতিমধ্যে সেকেন্ড ফেজৰ থাৰ্ড লিষ্ট বহুতৰে নাম নাই তেওঁলোকৰ নম্বৰ বহুত আছে কিন্তু তেওঁলোকক ভেৰিফিকেশন নাই মতা আসল কাৰণটো কি তেওঁলোকে জানিব বিচাৰে এই কাৰণসমূহ লৈ তেওঁলোকে ভেৰিফিকেশনৰ কাৰণে ইতিমধ্যে যাব বিচাৰিছিলে কিন্তু তেওঁলোকে যাব পৰা নাই এটা কাৰণ তেওঁলোকৰ নাম লিষ্টত নাই কাৰণ তেওঁলোক যাব পৰা নাই গতিকে সেই সকল প্ৰাৰ্থীয়ে DW নমতাকে DW অফিচত গৈছে তেওঁলোকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে যাৰ কাৰণে DW গোটেই কথাবিলাক জনাবলৈ তেওঁলোকক মানে হয়তো সময় দিয়া নাই বা তেওঁলোকক কথাখিনি জনোৱা নাই যাৰ ফলত তেওঁলোকৰ কিছু অভিযোগ আছে এই অভিযোগবিলাকক লৈ ইতিমধ্যে DW ফালৰ পৰা যিখন নটিচ আহিলে এই নটিচৰ কোৱা হৈছে যে আপোনালোক দুটা ডেট ধৰি দিছে 18 তাৰিখ আৰু 19 তাৰিখ এই দুটা ডেটত আপোনালোকে যাব পাৰিব আপোনালোকে DW যিখিনি অভিযোগ আছে সেই অভিযোগখিনি আপোনালোকে দাঙি ধৰিব পাৰিব ইয়াত সেই কথাখিনি ইয়াত উল্লেখ কৰিছে in this regard many candidates are visiting the office of undersigned with the grievance of not finding their name in the verification list ইয়াত এই কথাটো উল্লেখ কৰিছে কিছুমান ক্যান্ডিডেট মানে DW গৈ আছে তেওঁলোকৰ মানে ভেৰিফিকেশন লিষ্টত তেওঁলোকৰ নাম নাই গতিকে সেই প্ৰাৰ্থীসকলক গোটেই কথাখিনি জনাব বিচাৰিছে it is also be mentioned that the published list are only for physical document verification and the mere presence of name of the candidates of the physical document verification list does not qualify them for the final merit list মানে কি physical document verification কৰিলে যে তেওঁলোকৰ final merit listত নাম অন্তৰ্ভুক্ত হ'ব এনেকুৱা ধৰণৰ কথা নাথাকে মানে এটা বহু প্ৰাৰ্থী এটা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে গৈছে যে তেওঁলোকৰ প্ৰত্যেকৰে নাম আহিব নেকি ফাইনেল মেৰিট লিষ্টত নাম নাহে কাৰণ বহুত ক্যান্ডিডেট মতা হৈছে আপোনালোকে জানি যে প্ৰায় 9000 মান ক্যান্ডিডেট মতা হ'ল এতিয়া বৰ্তমানলৈকে আৰু ক্যান্ডিডেট হয়তো মাতিবলগীয়া হ'বও পাৰে যদি এই ক্যান্ডিডেটখিনি যদি ডকুমেন্টৰ গণ্ডগোল থাকে তেতিয়া হলে হয়তো আৰু প্ৰাৰ্থী মাতিব পাৰে মানে এতিয়ালৈকে থাৰ্ড ফেজৰ লিষ্ট পাবলিশ হ'লে বাকি আছে মানে থাৰ্ড ফেজটো তেওঁলোকে উলিয়াব পাৰে হয়তো নুলিয়াব পাৰে যদি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰিলে যে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব এনেকুৱা ধৰণৰ কথা নাথাকে আপোনালোকৰ যদিহে মাৰ্কস আছে আপুনি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন যোৱা নাই আপোনাৰ ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত যদি নাম অন্তৰ্ভুক্ত হৈ যায় আপোনাৰ কাৰ্ড অফিচ দি কভাৰ কৰি দিলে আপোনালোক ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতিব কাৰবাৰ যদি ভেৰিফিকেশন হোৱা নাছিলে তেওঁলোকৰ চাব যে তেওঁলোকৰ ভেৰিফিকেশন হ'লে নাই সেই প্ৰাৰ্থীজনৰ যিজনৰ নাম অন্তৰ্ভুক্ত হ'ল তেওঁলোকক ভেৰিফিকেশন পুনৰ মাতিব তেনেকুৱা প্ৰাৰ্থী এটা যিসকলক মাতিছে তেওঁলোকেটো ভেৰিফিকেশন কৰিলে যদি কাৰবাৰ নাম আকৌ সোমাই যায় আপোনালোকৰ ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট তেতিয়া হলে হি সকল প্ৰাৰ্থী যদি ভেৰিফিকেশন নহয় তেওঁলোকক মাতিব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যে আপোনালোকৰ ভেৰিফিকেশন লিষ্টত নাম নাই বুলি যে আপোনাৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত নহব এনেকুৱা কথা নাথাকে DW হি কথাখিনি বুজাইছে যদি বহু প্ৰাৰ্থী বুজি পোৱা নাই যাৰ কাৰণে দুটা ডেট ধাৰ্য কৰিছে যদি 18 তাৰিখ আৰু 19 তাৰিখত যদি আপোনালোকৰ কিবা অভিযোগ আছিল আপোনালোকে যাব পাৰিব আপোনালোকৰ নাম অন্তৰ্ভুক্ত নোহোৱা লৈ আপোনালোক প্ৰশ্ন উত্থাপন কৰিব যে কিয় মোৰ নামটো নাহিলে যে মোৰকে কম নম্বৰ পোৱা প্ৰাৰ্থীসকলৰ নাম অন্তৰ্ভুক্ত হৈছে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন মোৰ নামটো কিয় অন্তৰ্ভুক্ত নহলে
এনেকুৱা ধৰণৰ কথা যদি কিবা আছে একেখন জিলাতে আপোনালোকে আবেদন কৰিছিলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ একে দিছিলে কিন্তু ধৰক এতিয়া আৰু এটা কথা আছে আপুনি কোনটি কেটেগৰী হেতু চাব লাগিব এতিয়া একে নম্বৰ পোৱা পাৰ্টি থাকিব পাৰে কিন্তু তেওঁ ওবিসি আৰু এসটি এসসি এনেকুৱা থাকেতো প্ৰত্যেকটো কেটেগৰী কাট অফ বেলেগ যায় গতিকে কাৰোবাৰ নম্বৰ বেছি হল তেওঁ মাতিব বুলি কথা নাথাকে কাৰণ তেওঁ জেনেৰেল কেটেগৰী হ'ব পাৰে কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ একেখন ডিস্ট্ৰিক্টতে দিছিলে কি জেনেৰেল কেটেগৰীৰ পোষ্ট কিমান আছিল মানে ইউআৰ কিমান পোষ্ট আছিল হেতু ওপৰত ডিপেন্ড কৰিব কাৰোবাৰ ইউআৰ যদি পোষ্ট কম থাকে তেওঁ নম্বৰ বেছি থাকিলে তেওঁ নেমাতিব পাৰে ওবিসি পোষ্ট বেছি আছিল তেওঁ নম্বৰ কম আছিল তেওঁ মাতিব পাৰে কাৰণ কেলে পোষ্ট বেছি আছিল কাট অফ হল কমকে যোৱাৰ সম্ভাৱনা আছে তাত হয়তো বেছিকে মানুহ মাতিব পাৰে ওবিসি কাট অফ তললৈকে মাতিব পাৰে ধক বোলে কম নম্বৰ বহাগলৈও মাতিব পাৰে কথা হল তেনেকুৱা মানে কাৰোবাৰ নম্বৰ মানে বেছি আছে কাৰোবাৰ নম্বৰ কম আছে কম নম্বৰ থকা জন কিয় মাতিলে কিন্তু আপুনি কোনটো কেটেগৰী ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিছিলে সেই কথাখিনিও আছে নথকা নহয় গতিকে যেটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ চাই পেলাই পাৰ্টিসকলক মাতিছে এটা তেওঁলোকৰ প্ৰসেস ভেৰিফিকেশন কৰা এটা প্ৰসেস গতিকে এই প্ৰসেসটো তেওঁলোকে কৰিবই এই প্ৰসেসটোৰ মাজত যদি কোনো পাৰ্টি ৰৈ যায় তেওঁলোকৰ যদি অভিযোগ কিবা থাকে যে মোৰ নামটো কিয় নাহিলে এই যেনেকুৱা ধৰণৰ যে অভিযোগ আছে তেওঁলোকে যাব পাৰিব দ্বিতীয় কথা হল যে আৰু এটা এনআইএছৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ যে ডকুমেন্টত গনুগুল আছিল তেওঁলোকে কিছুমান ডকুমেন্ট সাবমিট কৰিব পৰা নাছিল তেওঁলোকে যাব পাৰিব তাৰ কথাখিনি জনা পাৰিব যে কি অভিযোগ আছে আপোনালোকৰ যে ডকুমেন্ট কিয় দিব পৰা নাই ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে যিখিনি ডকুমেন্ট দেখাব লাগিছিল সেই দেখাব পৰা নাই তাৰ কাৰণে আপোনালোকে যাব পাৰিব এনআইএছৰ প্ৰাৰ্থীসকল গৈছে বুলি আমি জানিব পাৰিছো কিছুমান পাৰ্টি গৈছে তেওঁলোকৰ ধক কোনোবা কেছ কৰা নাছিল যে মোক কেছ নকৰাৰ কাৰণে মোৰ মানে ভেৰিফিকেশন লিষ্টত নাম নাই নেকি এনেকুৱা ধৰণৰ কথা কিছুমান আছে তেওঁলোকেও যাব পাৰে টিডব্লিউ গৈছে গতিকে সেই প্ৰাৰ্থীসকলৰ যদি কিবা অভিযোগ আছে তেওঁলোকে জনাব পাৰিব দ্বিতীয় কথা হল যে আৰু এটা এনআইএছৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ যে ডকুমেন্টত গনুগুল আছিল তেওঁলোকে কিছুমান ডকুমেন্ট সাবমিট কৰিব পৰা নাছিল তেওঁলোকে যাব পাৰিব তাৰ কথাখিনি জনা পাৰিব যে কি অভিযোগ আছে আপোনালোকৰ যে ডকুমেন্ট কিয় দিব পৰা নাই ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে যিখিনি ডকুমেন্ট দেখাব লাগিছিল সেই দেখাব পৰা নাই তাৰ কাৰণে আপোনালোকে যাব পাৰিব এনআইএছৰ প্ৰাৰ্থীসকল গৈছে বুলি আমি জানিব পাৰিছো কিছুমান পাৰ্টি গৈছে তেওঁলোকৰ ধক কোনোবা কেছ কৰা নাছিল যে মোক কেছ নকৰাৰ কাৰণে মোৰ মানে ভেৰিফিকেশন লিষ্টত নাম নাই নেকি এনেকুৱা ধৰণৰ কথা কিছুমান আছে তেওঁলোকেও যাব পাৰে টিডব্লিউ গৈছে গতিকে সেই প্ৰাৰ্থীসকলৰ যদি কিবা অভিযোগ আছে তেওঁলোকে জনাব পাৰিব